Today I will start the first chapter of logic. At first, we discuss the introduction of logic. Man is a rational animal. Man is a kind of animal like all other animals, but rationality distinguishes man from other kinds of animal. কি কৈছে যে মানুহ এটা বুদ্ধিবৃত্তি সম্পন্ন জীৱ। মানুহক বেলেগ জীৱ জন্তুৰ পৰা পৃথককৈ ধৰা হৈছে। যদিও বা মানুহ এটা জীৱ হয়, তথাপিও বেলেগ জীৱ জন্তুৰ পৰা মানুহক পৃথককৈ ৰখা হৈছে। কিহৰ কাৰণে? যে মানুহৰ বুদ্ধিবৃত্তি সম্পন্ন এটা প্ৰাণী, মানে চিন্তা চৰ্চা কৰাৰ ক্ষমতাটো মানুহৰ মাজত আছে। Man's power of thinking emerges from rationality. Human thinking may not be always correct. কৈছে যে মানুহে চিন্তা চৰ্চা কৰে, কিন্তু মানুহৰ চিন্তাটো সদায় শুদ্ধ নহ'বও পাৰে, ভুল হ'ব পাৰে। To arrive at valid knowledge, thinking must be correct. সত্য নলেজ বা সত্য জ্ঞান পোৱাৰ কাৰণে মানুহৰ চিন্তাটো সদায় শুদ্ধ হ'ব লাগে। Truth can be realized by means of valid knowledge only. সত্যতাটো অকল ভেলিড নলেজেই আমাক দিব পাৰে। সত্যতাটো আমাক সদায় সত্য জ্ঞানৰ দ্বাৰাই আমি লাভ কৰিব পাৰোঁ। Realization of truth is the ultimate end of all human pursuit after knowledge. Human thinking must proceed in and through some correct and systematic ways for the attainment of truth. তো সত্যটো পোৱাৰ কাৰণে আমাৰ কিছুমান নীতি নিয়ম মানি চলিব লাগিব। তাৰ পাছতে আমি সত্য জ্ঞানটো পাব পাৰোঁ। Logic formulates certain principles of correct thinking. Thinking must observe these principles so that it be correct. তো কৈছে যে তৰ্ক বিজ্ঞানে আমাক কি কৰে, কিছুমান ৰুলছ দিয়ে, কিছুমান ফৰ্মুলাছ দিয়ে, যিবোৰৰ থ্ৰুত আমি কাৰেক্ট থিংকিং মানে সত্য চিন্তা কৰিব পাৰোঁ। It is possible to arrive at valid knowledge by means of correct thinking only. আৰু এইটোৱে কি কৰে, পচিবল সম্ভৱ কৰি তোলে এটা সত্য জ্ঞান পোৱাৰ ক্ষেত্ৰত। The ideal of truth can be attained by such valid knowledge. আৰু সত্যৰ আইডিয়েলটো আমি অকল ভেলিড নলেজৰ থ্ৰুতে পাব পাৰোঁ, আদাৰৱাইজ আমি সেইটোক লাভ কৰিব নোৱাৰোঁ। চ' ইন্ট্ৰডাকশ্যন হ'ল। নেক্সট পইণ্ট, হোৱাট ইজ লজিক? The word logic is derived from the Greek word logic. Logic is the adjective of the noun logos. কিন্তু কি কৈছে যে লজিক শব্দটো কিহৰ পৰা আহিছে? লজিক শব্দৰ পৰা আহিছে, যিটো হ'ল গ্ৰীক ৱৰ্ড হয়, এটা গ্ৰীক শব্দ হয় লজিক, যাৰ পৰা লজিক শব্দটো আহিছে। আকৌ লজিকটো হ'ল লগছৰ বিশেষৰ বিশেষণ বুলি কৈছে। The Greek word logos means thought or word as the expression of thought. তো লগছ শব্দৰ অৰ্থ কি? চিন্তা। লগছ শব্দটোৰ অৰ্থ হ'ল চিন্তা বা চিন্তাৰ প্ৰকাশ হিচাপে কোনো ব্যৱহাৰ কৰা কোনো শব্দ। Epistemologically, the definition of logic is the science of thought as expressed in language. तो
ব্যুৎপত্তিগতভাৱে যদি আমি লজিকৰ অৰ্থটোক চাব যাওঁ তেতিয়াহ'লে তাৰ অৰ্থ হ'ল ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞানকে লজিক বুলি কোৱা হয়। তাৰ মানে কি আমাৰ কিছুমান চিন্তা আহে হয়নে, আমি চিন্তা কৰিব পাৰোঁ হয়নে, থটছ। সেই থটছকেইটাক যেতিয়া আমি আমাৰ লেংগুৱেজৰ থ্ৰুত এক্সপ্ৰেছ কৰোঁ, ভাষাৰ মাধ্যমেৰে যেতিয়া কওঁ বা ক'ব বিচাৰোঁ, তাকে কি বুলি কোৱা হয়, লজিক বুলি কোৱা হয়, তৰ্ক বিজ্ঞান বুলি কোৱা হয়। However, the word thoughts is highly ambiguous. It may means perception, memory, imagination, general idea or concept, reasoning, etc. Thoughts-ok আমি বহুতো এক্সট্ৰা নামেৰে জানো। সেইবোৰ হ'ল আমি স্মৃতি হিচাপে জানো, চিন্তা হিচাপে জানো, অনুমান হিচাপে জানো। এনেকুৱা বহুতো শব্দ আছে যিবোৰক আমি চিন্তাটোকে সেই শব্দবোৰেৰে জানো। আৰু নেক্সট আছে লজিক ইজ জেনেৰেলি ডিফাইন্ড এজ এ চায়েন্স অফ ৰিজনিং। লজিকক আকৌ কি কৈছে, চায়েন্স অফ ৰিজনিং বুলিও কোৱা হয়, চিন্তাৰ বিষয়ক অনুমান বুলিও কোৱা হয় বা অনুমানৰ বিজ্ঞান বুলিও কোৱা হয়। তো তাৰ আগতে আমাৰ জানিব লাগিব যে চায়েন্স কি, হোৱাট ইজ চায়েন্স। A science is a systematic body of knowledge relating to a particular department of nature, for example physics, botany, psychology, etc. are science. তো বিজ্ঞান কি মানে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বুলি। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, মনোবিজ্ঞান আদি। আচ্ছা, তো চায়েন্সে কি কৰে আমি জানো। চায়েন্সে আমাৰ প্ৰকৃতিৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে হয়নে, যেনেকুৱা বটানী আছে, চাইকলজি আছে, ফিজিক্স আছে। সেই বেলেগ বেলেগ ডিপাৰ্টমেণ্টকেইটা সকলোকেতো আমি চায়েন্স বুলি কওঁ হয়নে, কিন্তু চায়েন্সে নিজৰ ডিপাৰ্টমেণ্টকেইটাক ডিভাইড কৰি লৈছে, ঠিক আছে। আৰু সেই ডিভাইড অনুযায়ী সি কামকেইটা কৰে। যেনেকুৱা বটানীৰ কাম কৰে, চাইকলজিৰ কাম কৰে। কেতিয়াবা বটানীত চাইকলজি বা চাইকলজিত বটানীটো আহিব নোৱাৰে। তো মানে প্ৰকৃতিৰ এটা এটা বিষয়ক লৈ ভালকৈ ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰিখিনি, অবজাৰভেশ্যন, এক্সপেৰিমেণ্ট এইবোৰ সকলোবোৰ কৰিখিনি হে এটা কনক্লুশ্যন দিব পাৰে চায়েন্সে। চায়েন্সত এনেই কোনো কথা বিলিভ নকৰে। চায়েন্সে সকলো বস্তুৰ প্ৰুফ লাগে আৰু সেই প্ৰুফকেইটা সি ভালকৈ বিচাৰে, ঠিক আছে। তাকে চায়েন্স বুলি কোৱা হয়, যিটোৱে ভালকৈ মানে তাতে কোনো ক্ৰুটি নাথাকিব তেনেকৈ এক্সপেৰিমেণ্ট কৰে। নেক্সট আছে ৰিজনিং, অনুমান। ৰিজনিং ইজ এ জেনেৰেল মেণ্টেল process of passing from something known to something unknown. তো ৰিজনিংটো কি, অনুমানটো কি। অনুমান হ'ল য'ত আমি কোনো জ্ঞাত বস্তুৰ পৰা অজ্ঞাত এটা নতুন বস্তুত গতি কৰোঁ, তাকে অনুমান বুলি কোৱা হয়। ধৰা আমি কোনো এটা বস্তু বিষয়ে জানো, সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰি আমি এটা আননোন মানে অজ্ঞাত বস্তু এটা যাব বিচাৰি আছোঁ, সেইটোকে অনুমান বুলি কোৱা হয়। ধৰা তুমি ঘৰত আছা, এতিয়া ৰাস্তাৰে এটা বাইকৰ চাউণ্ড পাইছা, হৰ্ণৰ চাউণ্ড পাইছা, সেই চাউণ্ডটো পাইছা, ঠিক আছে। সেইটো তোমাৰ কিহেৰে পাইছা, কাণেৰে পাইছা। সেই যে চাউণ্ডটো পাই তুমি অনুমান কৰিছা যে এইটো বাইক হয়, মটৰ চাইকেল হয়। এই যে অনুমানটো কৰিছা, ৰিজনিং লৈছা ন, কি গৈ আছে। আমি ঘৰত বহি বহিয়ে কেনেকুৱা চাউণ্ডত গম পাই যাওঁ যে কেতিয়া ৰিক্সা যায়, কেতিয়া মটৰ চাইকেল যায়, কেতিয়া
বেলেগ কোনো বস্তু যায় হয়নে, সেইটো আমি কি কৰোঁ, অনুমান কৰোঁ। সকলো বস্তু দেখিলেই নহয়, কিছুমান বস্তু আমি কাণেৰে শুনি কিনেও অনুমান কৰোঁ যে এইটোৰ চাউণ্ড হ'ব। সেই যে আমি ভাবোঁ তাকে ৰিজনিং বুলি কোৱা হয়। নেক্সট আছে আৰ্গুমেণ্ট মানে তৰ্ক। ৰিজনিং when expressed in language is called an argument। যেতিয়া অনুমানটো আমি ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰোঁ তেতিয়া তাক আৰ্গুমেণ্ট বুলি কোৱা হয়। ৰিজনিং যিটো সেইটো হ'ল আমাৰ এটা মেণ্টেল প্ৰচেছ, সেইটো আমি চিন্তা কৰোঁ, ভাবোঁ, কিন্তু মুখেৰে এক্সপ্ৰেছ নকৰোঁ, সেইটোক ৰিজনিং বুলি কোৱা হয়। আৰু যেতিয়া সেই ৰিজনিংটো তুমি ভাষাৰ মাধ্যমেৰে কৈ দিবা তেতিয়াই তাক কি বুলি কোৱা হ'ব, তাক কোৱা হ'ব আৰ্গুমেণ্ট, তৰ্ক। তাৰপিছত আছে ৰিজনিং অৰ ইনফাৰেঞ্চ, দুটা এটাই হয়। ৰিজনিং অৰ ইনফাৰেঞ্চ মে বি ডিভাইডেড ইনটু ডিডাক্টিভ এণ্ড ইণ্ডাক্টিভ। অনুমানক দুটা ভাগত ভাগ কৰা হয়, সেই দুটা ভাগ হ'ল ডিডাক্টিভ এণ্ড ইণ্ডাক্টিভ, মানে হ'ল আগমন আৰু নিগমন। এই দুটা ভাগত ভাগ কৰা হৈছে অনুমানক। ঠিক আছে।